এইটো পেমলটা মিছ কল পিছত কৰিম দে ও তাৰমানে আপুনি যি কৈছিল ভূঞা পুলিচে প্ৰেছাৰৰ টেবলেট খাবা গেল আহি দেখে তই নাই হেই বেকাৰ টেনশ্যন লৈ আছোহে মই আপুনি প্ৰেমলতাক ফোন কৰক কৰিম ৰ ইটাহে টেনশ্যন দূৰ হ'ল দিয়ক ভূঞা পুলিচে ভাল ৰিপৰ্ট দিছে শেষৰ বাছাটো মোটামুটি ফাইনেল ইটাহে টেনশ্যন অলপ দূৰ হ'ল দিয়ক উফ প্ৰেমলতাক ফোন কৰক ছাৰ মস্তি কাম মস্তি ঘুমাম আজি ইমান সময় মিছ কল দি আছো ফোন কৰা নাই কিয় পাৰ্টি চাৰ্টিত বিজি আছে নে কিবাও হেল্ল' অ ইমান সময় ফোন কৰা নাই কিয় এই ৰন্ধাৰ যা যোগাৰ কৰি আছিলো চব ঠিকে থাকে আছেনে অ এই চব ঠিক ঠাক চলি আছে কোনোবা পাৰ্টনাৰ আছে নে কি আকৌ নাই নাই ওলা কেৰাপা দেখোন পলাই আছে কোন থাকিব অ'কে পেহী ঠিক ঠাক সোনকালে খাই সোনকালে শুৱক বিকাৰ টাইম পাছ কৰি লাভ নাই গুড নাইট ডাৰ্লিং টেক কেয়াৰ বাই বাই এই ৰচোন ৰ এই উন্নাটো কি বস্তু অ ঘৰত গৈ বুজাই দিম দিয়ক বাই টেক কেয়াৰ দেখা মোক আজি ভোলাই কেনেকৈ টেপা মাৰি ধৰিছিল নহয় মই তোক এতিয়া দেখুৱাই দিম তই এফালে আছোন অলপমান চাপিয়া আৰু চাপিয়া তেতিয়াহে মোৰ সুবিধাটো হ'ব দেখুৱাবলৈ এনেকৈ টেপা মাৰি ধৰিছিল বুজিছ মই মানে ডিঙিটোত একেবাৰে বিৰাট দুখ পাইছোঁ একেবাৰে মইতো ভাবিছোঁ বোলো আজি মই চেচ বুজিছ ঐ তাৰ পাছততো তোৰ মই আৰু তলা খুলিবলৈ বাধ্য পক্ষী উৰি গ'ল তাৰমানে ভোলা সেনকে বলে গেছি থাকে মই কিন্তু তোক বন্ধু বুলিহে এইবিলাক কথা কৈছোঁ দেই তই আকৌ কৈছে এইবিলাক কথা মেডামৰ আগত নকবি কাৰণ বুজিছনে নাই মান সন্মানৰ কথা এটা আছে দেচোন নকয় কিয় কম তই মই বন্ধু হৈনা কৰিছোন হয়তো মই নকওঁ হা লাগিলে ভাই মোৰ ট্ৰেন্সফাৰেই হওক ছাছপেণ্ড হওক এইটো মই একো নাভাবোঁ কিন্তু ভাই মোৰ সন্মানটোতো মই লাঘৱ হ'বলৈ দিব নোৱাৰোঁ নৰা কিয় লাগে হ'ব দিবি হয় নে নহয় মই মুখে নকওঁ কাকো নকওঁ ঘূৰাই দে নকওঁ মই ঘূৰা বলেগে মই কিয় কমাই ঘূৰাই দে বেছিকে চিন্তা কৰি থাকলি কি হ'ব হা আমি কপালত যি আছে হ'ব দা ঐ মাই মোৰ কপাল খানে বয়া বিয়াৰ আগতে তাৰ স্বভাৱ চৰিত্ৰ বয়া আছিল তাকে লৈ চিন্তা আছিল বিয়াৰ পিছত স্বভাৱ চৰিত্ৰ ভাল হ'ল ঐতা বিপদ গেলা নুগুচা হ'ল তাকে লৈও চিন্তাই খুড়ীৰক সোমাই আহিলোঁ বেয়া নাপাব এটা গুড নিউজ আছে কি আছে কিবা বয়া খবৰ নহয় হা গুড নিউজ মানে ভাল খবৰ কি ভাল খবৰ আছে দাদা ভোলা ডাঙৰীয়াই ফোন কৰিছিল একো চিন্তা কৰিবলৈ মানা কৰিছে তেখেতে হেনো ছেফ জেগা এটাত এনজয় কৰি আছে কি জেগাত আছে কি কৰি আছে ভাল জেগাত আছে না তাকেইতো ক'লো ছেফ জেগাত মস্তি কৰি আছে সুনিতা আৰু এটা গুড নিউজ আছে কি হে কেৰপা ডাঙৰীয়াও আহি পাইছে কি ক'ত আছে সেইটো নকলে নহয় ক'লে বোলে তিৰোতা মানুহৰ বিশ্বাস নাই হেনো চিন্তা কৰিব নালাগে কেৰপা ডাঙৰীয়া ঠিকে আছে আহোঁ তহঁতে মোক বিপদতহে পেলাবি নেকি আকৌ নহয় ছাৰ জি এম চিত মই চাই আহিছোঁ নহয় শেষৰ উঠি একদম তন্তই দিছি এতিয়া পুলিচে নিলেও নিলা আৰু কিয় চিন্তা কৰিব লাগে এটা কথা নহয় তহঁত দুটাক যদি মোৰ ঘৰৰ পৰা পুলিচে লৈ যায় মোক জানো পুলিচে সোধাই আহিব কি কৰ এক্টিং কৰিছোহে ছাৰ কিহৰ এক্টিঙক পুলিচে আহি যেতিয়া দৰ্জাত নক কৰিব তেতিয়া এখন আপোনাৰ ঘৰত লগে দিম আৰু তেতিয়া পুলিচক আপুনি ক'ব ইহঁত দুটাই মোৰ গলত চুৰিখন লগাই দিছে আৰু মোৰ ঘৰত জোৰ জবৰদস্তি প্ৰৱেশ কৰিছে আমি মৰি যামে ছাৰ আপোনাক আমি বিপদত নেপেলাম আপোনাক আমি মস্ত ভাল পাওঁ বহুত সন্মান কৰোঁ আপুনিহে আমাক দেখবা নৰে বুৰ্বঘত
আৰু তহঁতক মই খুব ভাল পাওঁ কিন্তু কথা হ'ল যদি সঁচাই ভাল পাই ছাৰ তেনেহ'লে তিনিও লগ লাগি এটা ফুল মাধ্যম দিয়ক ছাৰ অঁ হে এইখন দেখিছ নেলুক কাটি পেলাম বাপ্পেকে অ' দাদা তুমি আপুনি কোৱা কথাগিলা সঁচা না মিছা হে সঁচা না আমাক সান্তনা দিবাৰ কাৰণে কৈছি ধেত তেৰিকা মই মিছা কথা কোৱা নাই অ' সুনীতা মই মিছা কথা ক'বই নাজানো হ'ব দক ইতেহি মনটো অলপ ভাল লাগছি ক'লো নহয় ভোলা ডাঙৰীয়া আৰু কেৰপা ডাঙৰীয়া বিপদমুক্ত তেওঁলোকে কোৱা মতে শেখৰ বোলাজন সংকটমুক্ত বহা চাহ একাপ বনাওঁ বহা হয় তহঁত দুটা উঠিলি নে বাৰু হয় বাৰু কুচিয়া উঠিছ নাই তোৰ ভাল উঠছো ৰ'বহে ছাৰ এই উঠছো ৰ'বকে যে বিচনাতে আছ সেইটো মই জানিছো ইয়াৰ পিছত কিন্তু মই মাতিবলৈ নাযাওঁ দেই এক বাল্টি পানী আনি বিচনাত ডাইৰেক্ট ঢালি দিম বাপ্পেকে বা তামাম জ্বালা দিয়ে দিয়ক ছাৰ কিহৰ জ্বালাও এনেই টোপনি ক্ষতি হৈছে তাতে পুৱা ৰাতিত টোপনি উঠ বুলি ইমান হাল্লা কৰিছি দেই ইমান জ্বালা দিবা নাপে দেহাটো নাহে নাহে কিবা কেইটা নি আছো ছাৰ এতিয়া পুৱতি নিশা হৈ আছে বোলা বান্দৰত 7টা বাজিল 7টা বাজিল 7টা 8টা 9টা 10টা 12টা বাজি থাকিব একে ঘড়ীৰ বাজি থাকাই কাম হেই ইমান জ্বালা দিবা নাপে দিয়ক ছাৰ চাওঁ ছাৰ অলপ দিয়কচোন কি লাগে হাও কাবাক খোজো তাকো এই কেৰপা দিয়ে নামান ছাৰ হাতমাটো দিয়ে ঐ দুইটাই মুখ হাত ধো আৰু যা প্ৰেমলতা অহাৰ আগতেই দুইটাই ইয়াৰ পৰা যা মুখ হাত ধুই চাহ খাই যাম দিয়ক ছাৰ ঐ 20 টকা এটা দিম দোকানত খাই ল'বি মুঠতে প্ৰেমলতা অহাৰ আগতে দুইটাই ইয়াৰ পৰা যা এই বৰেৰ পৰা মানুহ কিনকে কুকুৰ কেইটা দিবা নাপেহে ছাৰ তাতে বাহিৰখন আমাৰ কাৰণে ডেঞ্জাৰ হৈ আছে না ছাৰ কিন্তু তহঁত ইয়াত থকাটো মোৰ বাবে ডেঞ্জাৰ হৈ আছে গতিকে প্ৰেমলতা অহাৰ আগতেই যা প্ৰেমলতা ভনীৰে খেদিলে লাজ পাবি মইতো ছাৰ মই খেদিলে লাজ নাপাওঁ কিন্তু ভনীয়ে প্ৰেমলতাই খেদিলে সাংঘাতিক লাজ পাবি মুখ হাত ধোৱা ছাৰে চাহ খাব টকা দিব চাহ খাই আমি ঘৰক যাম হাও টাকাৰ কথা কতেই ঠিক মনত পৰছি অ' ছাৰ টাকা 500 মোক দিবচোন এক নিদিলেও হ'ব দিয়ক ই বেটাই মাৰ্ডাৰ কৰি পলেজতে ৰাস্তাত মদাহী এটা পাইছিল ধনী মদাহী 5,000 মান টাকা ডাকাইতি কৰি পেলছি সেই বান্দাৰ 5,000 নহয় 4,000 টকা তহঁত দুটা বনি গ'লি দেখোন মাৰ্ডাৰ ডকাইতি মাৰ্ডাৰাৰ মানে হাফহে হ'ল শেষত দেখোন বাচিয়ে গেল মই হ'লে আকৌ হ'ব পৰা নাই ছাৰ ইয়াৰ লগত দুদিনমান থাক বনি যাবি আপোনালোকৰ আশীৰ্বাদ লাগিব মাৰ্ডাৰ ডকাইতি কৰা আশীৰ্বাদ লাগব ছাৰ গুৰুজনৰ আশীৰ্বাদ নহ'লে একলা হ'ব নোৱাৰি তে ছাৰ টাকা 500 হ'ব নহয় ছাৰ 1,000 টাকা কৰিয়ে দিয়ক সোনকালে যা নহ'লে কোবাই পিঠি বহল কৰি দিম 1,000 টাকা আপুনি মোক দিবাই লাগিব নহ'লে কথাটো বেয়া হ'ব ডকাইতি কৰিবি আপোনাৰ ঘৰত কিয় ডাকাইতি কৰিম হে থানাত যাই কম যি কৈছো আপোনাৰ উপদেশ মতে কৈছো এই কেৰপা জল মোক হাত ধুই আহোঁ ধুনীয়াকে গা পা ধুৱাই আনিছো এতিয়া আৰামত বিচনাত বহি থাকা এয়া ভাত বাঢ়ি থৈছো গৰম ভাত খাবা এই মৰপুৱাই ভাত নাখাওঁৱে যেতিয়াই মন যায় তেতিয়াই খাবা কিন্তু এই ফুলা ভৰিটোৱে পিটপিটাই ঘূৰি নুফুৰিবা নুফুৰো ৰ তোমাক বিশ্বাস কৰিব নোৱাৰি নহয় কালি মই আহি পোৱাৰ লগে লগে পুলিন দাদাহঁতৰ ঘৰলৈ যাব খোজা নাছিলা পুলিনৰ মায়েক মৰি গেল একবাৰ খবৰ ল'বা নাপে মনটোত কম দুখ লাগি আছে হাবাঙত নিমখৰ সস্তা দেহৰ বা আকৌ কি অৱস্থা সেইবোৰ কথা মানুহে বুজিব নহয় নিজৰ দেহাটোলৈ চাবা ভৰি লেকেচিয়াই ঘূৰি ফুৰিলে এবাৰ আকৌ মোক খং উঠিব কেৰপা জ্বৰ উঠা বুলি কৈছিল কেৰেপাদাৰ জ্বৰ কালি দেখোন কৈছিলে কপি কপি জ্বৰ উঠে হয় ভোলাদা কেৰেপাদা দুয়োৰে বহুত জ্বৰ জ্বৰত বেলেগৰ গাবোৰ কঁপি থকা জ্বৰ মোৰ আমাৰ ডাৰ্লিঙৰ তেওঁলোকৰ ঘৰৰ সকলোৰে জ্বৰত গাবোৰ কঁপি আছে হাও এইটো আৰু কি জ্বৰে জ্বৰ উঠাৰ গা নকপি বেলেগৰ গা কপে দুই বন্ধুৰ বেমাৰটোৱে তেনেকুৱা বেলেগৰ গা কঁপোৱা জ্বৰ মই আহো পেহী কবা নৰো দে একলা কি বেমাৰ
ইটা যাবি যাওঁ দিয়া ঘৰত আকৌ কেঁচুৱা এটাও আছে নহয় কি কেঁচুৱাই ডালিঙৰ কথা কলো সেইজনাটো কেঁচুৱায়ে আহো দিয়া যা আবেলি তুই দেখোন কিবা ৰুমৰ পৰা অইলবাই এলাকে বৌ গোটাই টেনচন খাইছি সদায় তাক পুলিচে নেই টেনচন খালি হ'ব কি হলিও এইবাৰ ঘটনাটো অলপ বেলেগ না বৌৰ মনত গোটাই চখ সোমে গেছি মিছা কলি কি হ'ব মোৰো গোটাই কলজাটো থক থককে কঁপি আছে বহুত টেনচন খাইছো বাবাই আহে না নাহে বা ৱা আহি গেলো দে হ'লেও বেছি সময় থাকিব পাৰিবাৰ নহয় কেছটো ভালকে নিশ্চিত হোৱা নাই না হে সুনীতা বৈৰে মোক গেলে বৌ গোটাই বহুত টেনচন খাইছি হা কান্দি কান্দি ঘুমে আছে হৈছে দে টেনচন খালি কি হ'ব ইয়ে কপালত থকাখিনি কোনে গুচাব তাকেতো বুজি আছো আবেলি তুই নুবুজে ভণ্টি এই বয়াৰক কেইদিনমান তই জয়কান্তই মহিমাক থৈ আহিবিয়ে খেতি চিজিন না কৰব খাব জয়কান্ত মহিমাকে মস্ত ভাল পাব ক'ত পঠয় হেগলা নিজৰ মুইমাকঠেৰ লগত আহা যোৱা নাই জয়কান্ত পৰৰহে মুইমা গেলি বহিয়াও পাব পাৰে এই চিজনত গোটাই বৌক পেকৰুবা পঠাব আনপাওঁ তাতে যি কৰে কৰিব যা থৈ আহিবি কেইটামান দিন মাইমাক তাতে তুমি একবাৰ বৌক মাত দিয়াগে য ৰ হয়তো দে বাবাৰো মস্ত সমস্যা হৈছে নিজৰে কথা চিন্তা কৰিব না ঘৰখনৰ কথাই চিন্তা কৰিব মই যোৱাৰ পিছত কোন আহিছিল কোনো অহা নাই মিছা কথা মই বেয়া পাওঁ ডালিং মিছা ক'লো নেকি তই যোৱাৰ পাছত মনত পৰিছে ৰংহাং আহিছিল মিছাই কিয় কয় সঁচাকে কওকচোন কোন আহিছিল ধেত তেৰি মিছা ক'বলৈ কিটো আছে ৰাংহাং আহিছিল আৰু কোন আহিছিল আৰু কোনো অহা নাই কোনোবা যে আহিছিল সেইটো খাটাং কোন আহিছিল সেইটো কওক ধেত তেৰিকা কোনোবা চাধা খোৱা মক্কেল আহিছিল ৰাংহাং ৰাংহাং চাই চাধা নাখায় ডালিং স্বামী স্ত্ৰীৰ মাজত মিছা কথাই ঠাই পাব নালাগে সঁচা কথা কওক কোন আহিছিল আৰু মিছা ক'ব নোৱাৰি ভোলা কেৰেপাৰ কথা ক'ব লাগিব কিন্তু এক্টিং কৰি ক'ব লাগিব কেনেকে কোৱা যায় কি হ'ল শিল্পা কপৌ যেন হ'ল যে বৰ দুখ পাইছো অন্তৰত কিয় সময়ৰ সোঁতত মানুহ যে ইমান সলনি হ'ব পাৰে মই ভবাই নাছিলো কি হ'ল মোৰ অন্তৰখনে কান্দি আছে ভাবিছিলো কথাবোৰ কাৰো আগত নকওঁ থাকক দে ক'লে তই বৰ দুখ পাবি কওকচোন ডালিং কোনে আপোনাৰ মনত দুখ দিলে সদায় ছাৰ 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 কিমান সন্মান কিমান সহায় কৰোঁ হঠাৎ যোৱা ৰাতি আহি ডিঙিত চুৰি কোন GMD GMD নহয় BK এইবাৰ BK সেইকাৰণে মনত দুখ পাইছো BK এইটো নতুন সংগঠন হ'বলা নতুন পৰহি ষ্টাৰ্ট হৈছে BK মানেটোনো কি BK মানে ভোলা আৰু কেৰেপা কি ভোলাদা আৰু কেৰেপা দা খালে শুলে আৰু ৰাতিটো থাকিল ৰাতিপুৱা 1000 টকা লৈ উধাও কি দিয়ক কিয় ঘূৰি আহিলে বা মানুহগিলাখানে কি খবৰ ৰাখে এই মানুহগিলাখানৰ বেলেগ কাম বন নাই নেকি চবৰে এটাই কথা কি কথা ভোলা আৰু কেৰপাক মই বোলে আশ্ৰয় দিছো ভোলা ভাইজানক অলপ সময়ৰ কাৰণে হলিও আশ্ৰয় নেদা নহয়তো তাকে খবৰ ৰাখে মানুহ মাখাই কাম বন নাই না কি মানুহ মাখাৰ আপুনি কিয় গুচি আহিল গতেৰে প্ৰশ্নৰ উত্তৰ দি থাকবা নৰি দে কি উত্তৰ দিব লাগে দিয়ক বহু উত্তৰ কেৰপাৰ কি হব ভোলাৰ কি হব কাইবাই কয় এনেহেন ডকাইত চলি হাতত ৰখাটো ভাল সজল দাই আৰু কলাক এনেহেন ডকাইত চলিৰ পৰা দূৰে দূৰে থাকবি অলপ এনেহেন নানানটা কথাৰ উত্তৰ দিবা নৰি গুচি আহিলো দে দগৰা ঘুমম এথেন যা কিবা অলপ খাবা দি দিয়ক আহক হলি ৰবাচোন তুমি মোক বিশ্বাস নকৰা কিয়া কি বিশ্বাস কৰিম আপোনাক মানুহে মানুহ কেনেকে ঘা মাত দিবা পাৰে আপোনালোক বাঘ সিংহত কিয় ডেঞ্জাৰ একবাৰ বাঘৰ মুখৰ পাই বাচি আহিলি সি আৰু বিচৰি বিচৰি দ্বিতীয়বাৰ আক্ৰমণ কৰবা নাহে কিন্তু মানুহ যদি একবাৰ কাবাক মাৰিম বুলি ভাবছি বাৰে বাৰে আক্ৰমণ কৰি হলিও মাৰিব তুমি নুবুজা কিয়া কি বুজবা লাগে মই আত্মৰক্ষাৰ কাৰণেহে খামাৰ দিব লগা হ'ল
মই খাবাৰ নেদলি সি মোক বান্ধি দিলা হয় ইতাক তুমিয়ে কচোন আত্মৰক্ষা কৰাটো কিবা অন্যায় নেকি চবে নিজৰ নিজৰ পক্ষত যুক্তি দিয়া কথা কয় এতিয়া মোৰ কিমান টেনচন আছে মইহে জানো আকৌ টেনচন নাই দা মোৰ লিয়ে টেনচন হ'ল হয় সি এতিয়া বাচব বাচাটো এটা টেনচন বাচি পেলাই সি এতিয়া আপোনাক আক্ৰমণ নকৰিব কেই তাৰ ইমান কলজা আছে সি মোক আক্ৰমণ কৰিব দুলদাই কৈছে নহয় আৰু দুলদা যাৰ ফালে থাকে সেইফালে চিন্তা নাই